MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী, ৰূপহীআলি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওক আজিৰ বাতৰি। 14 আগষ্ট বুধবাৰে মিছামৰা বাগান ৰংগমঞ্চত গোলাঘাট জিলা ভিত্তিত মিছামৰাবাসী ৰাইজৰ সহযোগত অখণ্ড ভাৰত সংকল্প দিৱসটি দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে ৰূপায়ণ কৰা হয়। চাওক আমাৰ দেৰগাঁৱৰ সাংবাদিক নৱজ্যোতি ভৰালীয়ে যুগুত কৰি পঠিওৱা এই বিশেষ প্ৰতিবেদনটি। প্ৰাচীন ইতিহাস সমৃদ্ধ বৃহত্তৰ ভাৰতভূমি খণ্ড বিখণ্ড হোৱাৰ কৰুণ বিভীষিকা সুঁৱৰি অৱশিষ্ট ভাৰতভূমিক পুনৰ খণ্ড বিখণ্ড হোৱাৰ পৰা ৰক্ষা কৰাৰ মানসেৰে বিগত বছৰবোৰৰ দৰে গত বছৰতো 14 আগষ্ট বুধবাৰে গোলাঘাট জিলাৰ দেৰগাঁৱৰ ৰাজচক্ৰৰ অন্তৰ্গত মিছামৰা চাহ বাগানত অৱস্থিত মিছামৰা বাগান ৰংগমঞ্চত হিন্দু জাগৰণ অসম গোলাঘাট জিলা সমিতিৰ উদ্যোগত মিছামৰাবাসীৰ আতিথ্যত তথা গোলাঘাট জিলাবাসীৰ সহযোগত অসমৰ কেইবাগৰাকীও বিশিষ্ট সনাতনী হিন্দু ব্যক্তি তথা 4 শতাধিক সনাতনী হিন্দু লোকৰ উপস্থিতিত পালন কৰা হয়। হিন্দু জাগৰণ অসম গোলাঘাটৰ জিলা সংযোজক শ্যামভদ্ৰ শইকীয়াই সভাপতিৰ আসন অলংকৃত কৰা অনুষ্ঠানটিত শোভাবৰ্ধন কৰে অসমৰ বিশিষ্ট শিক্ষাবিদ, লেখক, সমাজ সংগঠক ডক্টৰ দেৱজিৎ বৰুৱা, মাহৰা গোমঠা সত্ৰ কুৰুৱাবাহীৰ সত্ৰাধিকাৰ গৌতম গোস্বামী, শিক্ষক তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যোৰহাট বিভাগৰ কাৰ্যবাহ শচীন মেছ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংস্থাৰ গোলাঘাট জিলা প্ৰচাৰক নিপন বৰা আদিকে মুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানটিৰ আৰম্ভণিতে সত্ৰাধিকাৰ গৌতম গোস্বামীক অনুষ্ঠানৰ তোৰণৰ তলত বৈদিক পৰম্পৰাৰে আদৰণি জনাই সভাস্থলীলৈ লৈ অনাৰ অন্তত তেখেতে ভাৰত মাতাৰ প্ৰতিচ্ছবিত সেৱা জনায়। বিশিষ্ট ব্যক্তিৰ মঞ্চত আসন গ্ৰহণ তথা তেখেতসকলক অসমীয়াৰ স্বাভিমান একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছতেই অখণ্ড ভাৰত সংকল্প দিৱসৰ উদ্দেশ্য ব্যাখ্যা কৰে সভাৰ সভাপতি শ্যামভদ্ৰ শইকীয়াই। উদ্দেশ্য ব্যাখ্যাৰ ভাষণত তেখেতে ব্যক্ত কৰে হিন্দু এক ধৰ্ম নহয়, ই এক জীৱন ধাৰণ প্ৰণালী আৰু বৰ্তমান যি অখণ্ডিত ভাৰত ভূমি আছে সেই ভাৰত ভূমিক অখণ্ড ৰূপত ৰাখি ৰাষ্ট্ৰহিত সৰ্বপৰিভাৱনাৰে দহৰ হকে সমাজৰ হকে দেশৰ হকে কাম কৰিবৰ বাবে উদ্বুদ্ধ হ'ব পাৰোঁ আৰু সমাজৰ অন্যজনকো সেই ভাৱনাৰে উদ্বুদ্ধ কৰিব পাৰোঁ, সেয়ে আমাৰ সংকল্প। মুখ্য বক্তাৰ ভাষণত ডক্টৰ দেৱজিৎ বৰুৱাই অখণ্ড ভাৰত সংকল্প ওপৰত গভীৰ সাৰুৱা মত প্ৰকাশ কৰে। শংকৰদেৱ মাধৱদেৱ গুৰু যোজনা থকাৰ পিছতো আমি অন্য গুৰুৰ আদৰ্শ ল'ব লগা হৈছে, কিন্তু কাকো নিন্দা কৰিব নাপায় আৰু শংকৰদেৱ মাধৱদেৱ গুৰু যোজনাৰ আদৰ্শৰে সমৃদ্ধ আমি এক বৃহৎ শক্তিশালী জাতি। এই ভাৱনাৰে আমি আগবাঢ়ি গ'লে আমি নিশ্চয়
অখণ্ডিত শক্তিশালী ভাৰত কৰিব পাৰিম বুলি তত্ত্বগধুৰ মন্তব্য আগবঢ়াই বিশিষ্ট অতিথিৰ ভাষণত সত্ৰাধিকাৰ গৌতম গোস্বামীয়ে। আন এগৰাকী বক্তা শচীন মেছে তেখেতৰ জ্ঞানগৰ্ভমূলক ভাষণত অতীতৰ বিশাল ভাৰত মাতা খণ্ড-বিখণ্ড হোৱাৰ কৰুণ ইতিহাস সোঁৱৰে আৰু হিন্দু ধৰ্মৰ পবিত্ৰ গ্ৰন্থসমূহ ৰঙা কাপোৰৰ মেৰপাকৰ পৰা উলিয়াই আনি সকলো সনাতনী হিন্দু লোকক অধ্যয়ন কৰি জ্ঞান আহৰণ কৰি বিশ্বৰ এটা শক্তিশালী হিন্দু জাতি হিচাপে নিজকে গঢ় দিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে হিন্দু জাগৰণ অসম গোলাঘাটৰ জিলা যুৱ প্ৰমুখ দীপেন ফুকনে আধৰা অনুষ্ঠানভাগিত দেৰগাঁও বুঢ়াগাঁৱৰ ঝংকাৰ সাংস্কৃতিক গোষ্ঠীৰ মইনাসকলৰ দ্বাৰা দিহানাম আৰু মিছামৰা বাগান যুৱক যুৱতীসকলৰ দ্বাৰা ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানৰ শেষৰ কাৰ্যসূচীত সভাৰ সভাপতি তথা হিন্দু জাগৰণ অসম গোলাঘাট জিলা সংযোজক শ্যামভদ্ৰ শইকীয়াই শলাগৰ শৰাই ভাষণত সকলোকে অনুষ্ঠানটিত উপস্থিত থাকি সাফল্যমণ্ডিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। 14 আগষ্টৰ দিনটো ভাৰতৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ দিন। কাইলৈ অৰ্থাৎ 15 আগষ্টত দেশ স্বাধীন হোৱাৰ এটা উৎসৱ উদযাপন হ'ব। কিন্তু তাৰ লগতে আমি এই কথা পাহৰি গ'লেও নহ'ব যে যি 7 লক্ষাধিক ব্যক্তিয়ে ভাৰত মাতাৰ হৃত স্বাধীনতা পুনৰ ঘূৰাই অনাৰ স্বাৰ্থত চূড়ান্ত বলিদান দিছিলে, প্ৰাণ আহুতি দিছিলে, সেইসকলে কিন্তু এখন খণ্ডিত ভাৰতৰ বাবে প্ৰাণ ত্যাগ কৰা নাছিলে। গতিকে আজিৰ দিনটোত আমি প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি সংকল্পবদ্ধ হৈছোঁ যি আমাৰ অখণ্ড ভাৰতৰ সেই গৌৰৱময় অতীত, সেই গৌৰৱময় অতীতক স্মৰণ কৰি আমি আগুৱাই যাব লাগিব আৰু পুনৰাই যাতে ভাৰতে এই ধৰণে বিভাজনৰ কৰুণ স্মৃতিক পুনৰ জীৱন্ত কৰিব নোৱাৰে বা নালাগে, তাৰ বাবে আমি সমাজৰ প্ৰত্যেকজন মানুহলৈ এই বাৰ্তা দিব বিচাৰিছোঁ যে সমাজ যেতিয়াই দুৰ্বল হয় তেতিয়াই দেশ খণ্ডিত হয়। গতিকে আমি সমাজক সুসংগঠিত শক্তিশালী কৰি ৰাখি এই আমাৰ যি ভাৰত মাতাক পুনৰাই বিশ্বৰ শ্ৰেষ্ঠ আসনত অধিষ্ঠিত কৰাৰ বাবে অগ্ৰসৰ হোৱাৰ সংকল্প। হয়, আজি আমাৰ পূৰ্বাপৰ ৰীতি অনুসৰি আমাৰ হিন্দু জাগৰণ অসম গোলাঘাট জিলা সমিতিয়ে মিছামৰাবাসী ৰাইজৰ আতিথ্যত আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত মিছামৰা ৰংগমঞ্চ বাগান ৰংগমঞ্চত আয়োজন কৰা হৈছিলে। আমাৰ একমাত্ৰ উদ্দেশ্য হয় যে যি অৱশিষ্ট আমাৰ ভাৰত মাতা আছে, সেই ভাৰত ভূমিক আমি আকৌ খণ্ড বিখণ্ড হোৱা আমি যাতে হোৱাৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ, সেয়া আমাৰ একমাত্ৰ উদ্দেশ্য। আৰু আমাৰ যি ভাৰতখণ্ড আছে সেই ভাৰতখণ্ডক অখণ্ড ৰূপে ৰাখি ৰাষ্ট্ৰহিতৰ সৰ্বোপৰি ভাৱনাৰে সমাজৰ হকে দেশৰ হকে কাম কৰিবৰ বাবে উদ্বুদ্ধ হ'ব পাৰোঁ আৰু যাতে আমি ৰাইজকো উদ্বুদ্ধ কৰিব পাৰোঁ। যি কৰুণ বিভীষিকা, সেই কৰুণ বিভীষিকা সুঁৱৰি বিভিন্ন চৰকাৰী বেচৰকাৰী সমূহ অনুষ্ঠানসমূহ উদযাপন কৰি আহিছে। ঠিক সেইদৰে হিন্দু জাগৰণ অসমেও এই কাৰ্যসূচী বিগত বছৰৰ দৰে আজিও নিৰৱচ্ছিন্নভাৱে অখণ্ড ভাৰত সংকল্প দিৱস আয়োজন কৰি আহিছে। একমাত্ৰ উদ্দেশ্যত ইতিমধ্যে কালৰ সোঁতত বিগত কেইবা শতিকা ধৰি ভাৰতবৰ্ষখন আমাৰ যি বিশাল ভাৰত মাতা খণ্ড বিখণ্ড হৈছিল আৰু সেই খণ্ড বিখণ্ডৰ অৱশেষত 1947 চনত ত্ৰিখণ্ডিত হৈছিল আৰু এই ত্ৰিখণ্ডিত হোৱা ভাৰত সৰ্বপ্ৰথমে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু লগতে আমাৰ হিন্দু জাগৰণ মঞ্চৰ গোলাঘাট জিলাৰ হওক বা আৰু অন্য প্ৰান্তৰ হওক সকলোকে আমাৰ মিছামৰা বাগানৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আজি কি হ'ল, আজি 14 আগষ্ট যেনেকৈ আমি অখণ্ড ভাৰত দিৱস হিচাপে পালন কৰোঁ, সেইটো আজি আমাৰ মিছামৰা বাগানত আমি পালন কৰিবলৈ লৈছিলোঁ আৰু সকলো কৰ্মকৰ্তাই বহুত সহায় কৰিছে। লগতে আমাৰ স্থানীয় আমাৰ মিছামৰা বাগানৰ ৰাইজে বহুত সহায় কৰিছে আৰু সকলোকে বহুত ধন্যবাদ দিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।